মহাৰাণী তুমি এতিয়াহে শুই উঠিছা নেকি? তুমি এইখন ঘৰৰ জীয়ৰী নহয়, এইখন ঘৰৰ বোৱাৰী হয়। গতিকে ইমান দেৰিকৈ তুমি শুই উঠিলে কেনেকৈ হ'ব? বাকী কামবোৰ কোনে কৰিব? ঘৰ দুৱাৰ চাফ চিকুণ কৰিব আছে, চোতালখন চাফা কৰিব আছে, পাকঘৰত খানা পিনা বনাবলৈ আছে, সেইবোৰ কোনে কৰিব? মই কৰিম নেকি? ঘৰৰ বোৱাৰীজনী থাকোঁতে এতিয়া সেইবোৰ মই কৰিব লগা হ'ব। এতিয়া মই এঠাইলৈ যাব লৈছোঁ, কিন্তু তোমাৰ কাৰণে আজি নোখোৱা নোবোৱাকৈ এনেকৈ ভোকে লঘনে গুচি যাব লাগিব। তুমি এঠাইৰ পৰা কি কৰি আছিলা? সোনকালে উঠিব লাগে বুলি নাজানা? এতিয়া যে ইমান দেৰিকৈ উঠিছা, ময়ো উঠি এঠাইলৈ যাবলৈ ওলালোঁ, কিন্তু তোমাৰ একো খবৰেই নাই। মা, মই এতিয়া শুই উঠা নাই নহয়। মা, মই 4টা বজাতে শুই উঠিলোঁ। শুই উঠি পিনে ঘৰ দুৱাৰ চাফ চিকুণ কৰিলোঁ, মুচি মেলি। তাৰপিছত চোতালখন যে লেতেৰা হৈ আছিলে সেইখন চাফা কৰিলোঁ, আৰু বন অলপ গজি আছিলে সেইবোৰো উঠাই মেলি ধুনীয়াকৈ চাফা কৰি এতিয়া আজৰি হৈ আহিছোঁ। মা, আৰু মা, আপুনি কিয় ভোকে লঘনে যাব আকৌ? মই ব্ৰেকফাষ্ট ৰেডি কৰি থৈছোঁ নহয়। মই ৰাতিপুৱা শুই উঠি প্ৰথমে ঘৰ দুৱাৰবোৰ চাফা কৰি পিনে পাকঘৰৰ যিমান যি বাচন বৰ্তন আছে সেইখিনি ধুই মেলি ব্ৰেকফাষ্টটো ৰেডি কৰিলোঁ। তাৰপিছত চোতালখন চাফা কৰোঁ বুলি ওলাই গ'লোঁ। মই বাহিৰত থকাৰ কাৰণে আপুনি মই এতিয়া উঠা বুলি ভাবিছে। মা, মই 4টাতে উঠিলোঁ। ৰ'ব, ব্ৰেকফাষ্ট ৰেডি কৰি থৈছোঁ ন, আপুনি ভোকত যাব নালাগে, মই এতিয়া আনি দিছোঁ। হ'ব, মোৰ লগত বেছি কথা ক'ব নাহিবা। তুমি 4টাত উঠিছা, 5টাত উঠিছা নে এতিয়া উঠিছা মইতো দেখি থকা নাই। মই কিবা জানো নেকি? মিছাকে ক'লেও মই কেনেকৈ গম পাম? নাজানো আৰু মোৰ ল'ৰাই ক'ৰ পৰা তোমাক বিচাৰি পালে আৰু বিয়া কৰি লৈ আহিলে। দেখাটো কলিমলি আৰু কাম বনতো একোৱেই নাই। বোৱাৰী হিচাপে এখন ঘৰৰ একো দায়িত্ব ল'ব পৰাই নাই তুমি। ব্ৰেকফাষ্ট যদি ৰেডি কৰিয়ে থৈছিলা আগতীয়াকৈ ক'ব লাগে। মই এতিয়া ওলাই মেলি ৰেডি। এতিয়া আৰু তোমাৰ সেই বনাই থোৱা ব্ৰেকফাষ্ট কৰিবলৈ মোৰ ওচৰত টাইম নাই। সেইবোৰ ব্ৰেকফাষ্ট তুমিয়ে খাই থাকিবা। অথনিৰ পৰা ক'ব পৰা নাই মানুহজনী বাহিৰত থাকিবগে, আৰু এতিয়া কথা ক'বলৈ আহিছে। 4টাতে উঠিলা। 4টাত উঠি কি লাভডাল হয়? মই যদি ভোকতে যাব লগা হয়? কথা ক'বলৈ আহিছে। এতিয়া মই ওলাই যাওঁ, কিমান দেৰি হয় নাজানো। তুমি বাকী ঘৰৰ গোটেই কামবোৰ কৰি থৈ দিবা। মা, বেলেগ তোমাৰ একো কাম নাই। কাম কৰি থকাৰ কাৰণে মই গম নাপালোঁ আকৌ। আৰু আপুনি এঠাইলৈ যাব বুলি মই গম নাপাওঁ নহয়। তথাপি ব্ৰেকফাষ্টটো আগতীয়াকৈ ৰেডি কৰি থৈছিলোঁ। কোনোবাই ক'ৰবাত যাব লগা হ'লে মানে পটকে ব্ৰেকফাষ্টটো কৰি যাব পাৰে বুলি। আৰু আপুনি উঠা মই গমো নাপাওঁ, সেইকাৰণেহে। অ' মা, আপুনি খং নকৰিবচোন। ৰ'ব, মই এতিয়া আপোনাৰ কাৰণে নহ'লে টিফিন পেক কৰি আহিছোঁ। আপুনি টিফিনটো লৈ গ'লে মানে তেতিয়া ৰাস্তাত গাড়ীটো খাই যাব পাৰিব। মই লৈ আনো নে মা? নে আপুনি সেইটোও নিনিয়ে? অলপ দেৰি ৰৈ দিয়ক দেই, 5 মিনিট লাগিব অকল, মই এতিয়া লৈ আহিছোঁ। মায়ে যে মোক কিয় ইমান বেয়া পায় মই সেইটোহে বুজি নাপাওঁ। আৰু যেতিয়াৰ পৰা এইখন ঘৰৰ বোৱাৰী হৈ আহিছোঁ সেই অহা দিনাৰ পৰা মায়ে মোক ভালকৈ মাত এষাৰো লগোৱা নাই। কিবা এটা ক'লেও খঙতে কয়, আৰু ভুল থাকিলেতো একেবাৰে অৱস্থাই বেয়া কৰি দিয়ে। ভুল নাথাকিলেও মোক গালি পাৰি থাকে। কিন্তু তথাপিও মই কি কৰিম? মাৰ হ'লেনে মা এগৰাকী পাইছোঁ। তেওঁ যিমান যি হ'লেও মোৰ শাহুমা হ'লেও মোৰ নিজৰ মাৰ দৰে। মায়ে যেনেকৈ মোক গালি পাৰিলে মই বেয়া পাব নোৱাৰোঁ, শাহুমাকো নোৱাৰোঁ। কিন্তু শাহুমাই মোক যদি বুজি পোৱা হ'লে অলপ মোৰ ভাল লাগিল হয়। সদায় মই এইটোৱে চেষ্টা কৰোঁ যাতে সেই এটা দিন আহক যিটো দিনা শাহুমাই মোক নিজৰ বোৱাৰী বুলি মানি লয় আৰু মোক সেইকণ মৰম দিয়ে। কিন্তু সেই দিনটো কেতিয়া আহিব সেয়া নাজানো আৰু। তুমি আহি পালাহি অফিচৰ পৰা? হেৰি নহয়, মই তোমাৰ কাৰণে ৰৈ আছিলোঁ চাহ খাবলৈ। আজি মানে মই কিবা এটা বনাইছোঁ তোমাৰ কাৰণে স্পেচিয়েলি। সেইকাৰণে ভাবিলোঁ তুমি আহিলে মানে লগতে দুয়োটাই মিলি চাহ খাম। শুনাচোন, হেৰি মই যে তোমাক ৰাতিপুৱা মাৰ কাৰণে টিফিন পেক কৰি দি পঠিয়াইছিলোঁ, মাক দিলানে তুমি? মায়ে খালে নাই বাৰু, নে খং কৰি আছিলে সেইকাৰণে টিফিনো নাখালে? মই সেইটোকে ভাবি আছিলোঁ, ফোন কৰি সুধিম বুলি ভাবিলোঁ, কিন্তু তুমি বিজি থাকিবা বুলি ফোনো নকৰিলোঁ। কোৱাচোন, মায়ে খালে নাই বাৰু? কি যে কথাবোৰ কোৱা, কিয় নাখাবনো? মিতালী, তুমি কি বুলি ভাবা? মায়ে খং কৰে কাৰণে তোমাক মায়ে একেবাৰে বেয়া পায়? সেয়া নহয় মিতালী, মই যেতিয়া ব্ৰেকফাষ্টৰ টিফিনটো মাৰ হাতলৈ আগবঢ়াই দিলোঁ আৰু কৰোঁ যে এয়া মিতালী দি পঠিয়াইছে, তেতিয়া মায়ে মুখেৰে বাৰু একো নক'লে, টিফিনটো ল'লে আৰু চিধা ব্ৰেকফাষ্ট কৰাত ষ্টাৰ্ট কৰি দিলে। কাৰণ মায়েতো একো খোৱাই নাছিলে, ঘৰৰ পৰা বাহিৰত খাম বুলি কৈছিলে। কিন্তু মায়ে বাহিৰৰ খানা ইমান ভাল নাপায়, সেইকাৰণে ভোকে লঘনে আছিলে। মই যদি নিনিয়া হ'লে তেতিয়া মায়ে হয়তো নোখোৱাকেই থাকিল হয়। তুমি ভালেই কৰিলা টিফিনটো দি মেলি। তেওঁ গোটেই টিফিনটো একদম ফিনিছ কৰিলে। আৰু হেৰি নহয় মিতালী, মাক যিমান মানে বাহিৰৰ পৰা দেখাত বেয়া যেন লাগে তেনেকুৱা একো নহয়। মনৰ পৰা মায়ে আমাক ইমানো বেয়া নাপায়। গতিকে তুমি চিন্তা নকৰিবা, এদিন চাবা মায়ে সকলো বুজি পাব। বাৰু মিতালী, তুমি কিবা স্পেচিয়েল চাহৰ লগত খাবলৈ বনাইছো বুলি কৈছা যে, কি বনাইছানো কোৱাচোন? সঁচাকে নেকি? মায়ে তাৰমানে ব্ৰেকফাষ্টটো কৰিলে? মোৰ যে সেইটোৱে চিন্তা হৈ আছিলে। মই ভাবিলোঁ মই দি পঠিয়াইছোঁ, এতিয়া ঘৰতে নাখালে, এতিয়া মই পেক কৰি দি পঠিয়াইছোঁ বুলি আৰু তাতনো ক'ত খাব, মানে নাখায় বুলিয়ে ভাবিছিলোঁ। কিন্তু শুনি পিনে ভাল লাগিলে মায়ে যে খালে। মোৰ কাৰণে আজি ভোকে লঘনে মায়ে যাব লগা হ'ল। আচলতে ভুলটো মোৰেই গাত। মই ব্ৰেকফাষ্ট ৰেডি কৰি থৈছোঁ, এটলিষ্ট মাক জনাই দিব লাগে যে ক'ৰবালৈ গ'লে মানে ব্ৰেকফাষ্ট ৰেডি আছে, আপুনি ক'ব মোক বুলি। মই আকৌ বাহিৰত কাম কৰাত বিজি হৈ গ'লোঁ। এতিয়া মায়ে মোক গালি নাপাৰিনো কাক গালি পাৰিব কোৱাচোন? মোৰে ভুল বাৰু, তাত মায়ে একো ভুল নাই। আৰু হেৰি চাহ খাবলৈ যি বনাইছোঁ তোমাক এতিয়া কিয় ক'ম আকৌ? চাহৰ লগত দিলে মানে দেখিবাই নহয়, তোমাৰ ফেভৰেট কিবা এটাই বনাইছোঁ বাৰু। গতিকে তুমি সোনকালে যোৱা, হাত মুখ কেইটা ধুই লোৱা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। আৰু মাতো এতিয়া দেৰিকৈ আহিব, গতিকে
মই আমাৰ কাৰণে চাহটো বনাই লওঁ ন হয় নেকি তুমি পাৰিলে মাক এতিয়া ফোন নোকোৱা কৰি তাৰমানে দিবাচোন, মা কেতিয়া আহিব। ঠিক আছে হ'ব তেতিয়াহ'লে মই সোনকালে গৈ মুখ হাতকেইটা ধুই লওঁ কাৰণ সোনকালে মুখ হাত ধুই আহিলে মানেহে চাহ খাবলৈ পাম আৰু তুমি কি বনাইছা গম পাম মোৰ ফেভৰেট যদি টেনশ্যন নাই বাৰু ফেভৰেট হ'লে মানে কিবা ভাল কিবা এটাই হ'ব লাগিব হ'ব দিয়া মই মাক ফোন কৰি সুধি ল'ম তুমি যোৱা চাহ বনোৱাগে মই গৈ আছো মুখ হাত ধুই দেই বোৱাৰী, তুমি পাকঘৰ সোমাই ইমান দেৰিলৈকে কি কৰি আছা? তুমি নাজানা নেকি এইটো সময়ত যে মই চাহ একাপ খাব বিচাৰোঁ? এইখন ঘৰত তোমাৰ 2 বছৰ দিন হ'ল, কিন্তু 2 বছৰ দিনে তুমি এইটো কথা গম নাপালা যে এইটো টাইমত মই চাহ একাপ খাবলৈ ইমান মন কৰোঁ আৰু তুমি এতিয়ালৈকে মোক চাহ একাপ দিব পৰা নাই যে? কি কৰি আছিলা ইয়াত সোমাই পিনে? মই কৈছোঁ নহয় তুমি নামতহে এইখন ঘৰৰ বোৱাৰী, কিন্তু এইখন ঘৰৰ বোৱাৰীৰ দায়িত্ব তুমি একো ল'বই পৰা নাই। কেতিয়াবাতো মোৰ ল'ৰাৰ ওপৰতে খং উঠে, সি তোমাক ক'ত বিচাৰি পালে আৰু কি কাৰণে তোমাক বিয়া কৰাই আনিলে, কি পচন্দ কৰিলে, সেইবোৰ একো বুজি নাপাওঁ। একো কাম বন নাই, প্ৰত্যেকটো কথা মই কৈ থাকিব লাগিব। এতিয়া চাহ একাপ খাবলৈ মই ৰৈ থাকিম নেকি? আপুনি তেনেকৈ কিয় কৈছে? মই জানো নহয় আপুনি এইটো সময়ত চাহ একাপ খাই বুলি, সেইকাৰণে আপোনাক চাহ দিবলৈ আছোঁ, হাতত লৈয়ে আছোঁ আৰু মই যাব লওঁতে আপুনি আহি পালেহি। আচলতে মই এইফালে চাহটো বহোৱাটো অকণমান দেৰি হ'ল বাৰু, মই মানে বাচন বৰ্তন কেইটামান আছিলে সেইখিনি ধুব লগা হ'ল যে, সেইকাৰণে অকণমান দেৰি হ'ল মা। কিন্তু মই মনত আছে নহয় আপুনি এইটো সময়ত চাহ খাই বুলি, গতিকে মই বনাই থৈছোঁহে লওক মা, আপুনি মিছাতে খং নকৰিব আকৌ। হ'ব হ'ব, মই কি জানো তুমি যদি চাহকাপ বনাইছা সোনকালে দি থৈ আহিব লাগে। মই আকৌ দেৰি হোৱা দেখি ভাবিলোঁ তুমি পাহৰিলা নেকি, সেইকাৰণে পাকঘৰলৈ আহিছিলোঁ। হ'ব এতিয়া চাহকাপ দিয়া, আৰু সেই ব্ৰেকফাষ্টৰ কাৰণে আজি লুচি পুৰি বনাবা আৰু লগত কিবা এটা চব্জি বনাবা। কালি মই পনীৰখিনি আনি থৈছিলোঁ নহয়, এটা কাম কৰিবা লুচিৰ লগত খাবলৈ এতিয়া পনীৰকে বনাই দিবা। পনীৰ আৰু লুচি বনাই দিলেই হৈ যাব ব্ৰেকফাষ্টৰ কাৰণে আজি, বেলেগ একো খাবলৈ মন যোৱা নাই। আৰু এতিয়া যাতে আকৌ ব্ৰেকফাষ্ট কৰিবলৈ বুলি ৰৈ থাকিব লগা নহয়, এঘণ্টাৰ ভিতৰত ব্ৰেকফাষ্ট ৰেডি কৰা, নহ'লে আৰু বাহিৰৰ পৰাই অৰ্ডাৰ কৰিব লাগিব মই, উপায়টো নাই। কি কৰিম, ঘৰৰ বোৱাৰী কামিয়াল নহয় এতিয়া। নাই নাই মা, আপুনি তেনেকৈ কিয় ভাবিছেনো? মই কৰিম নহয় মা, মই এঘণ্টা নালাগে ব্ৰেকফাষ্ট ৰেডি কৰিব, আধা ঘণ্টাৰ ভিতৰতে মই লুচি আৰু পনীৰ বনাই ৰেডি কৰি দিম মা। আপুনি জানো বাৰু সোনকালে ভোক লাগে যে, সেইকাৰণে মই সোনকালে ৰেডি কৰি দিম। হ'ব দিয়ক মা, আপুনি লওকচোন চাহকাপ খাওক দেই, আৰু খং নকৰিব মা, বেছি খং কৰাটো স্বাস্থ্যৰ কাৰণে ভাল নহয় ন। এয়া লওক, আপুনি ধুনীয়াকৈ বহি থাককে যাওক, চাহকাপ খাওক আৰামছে, আধা ঘণ্টাৰ ভিতৰত মই ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। আইও মোৰতো আজি কিনো হ'ল জানো, ইমানকৈ বিষাইছে, শুইও শান্তি নাপাইছোঁ আৰু কিনো মূৰ বিষ লাগিলে। কি বা কৰোঁ, একদম অশান্তি পাইছোঁ আৰু দেই, শুইয়ে দিওঁ নে কিয়ে কৰোঁ ভাবিয়ে পোৱা নাই। আপোনাৰ মূৰটো বেছিকৈ বিষ কৰিছে নেকি? মা এয়া লওক, আপোনাৰ কাৰণে ৰঙা কাৰাকৈ চাহ এটোপা লৈ আহিছোঁ, এইটোপা খালে চাগে অকণমান মূৰ বিষটো আৰাম পাব। আৰু বেছি যদি বিষ হৈছে মই নৱৰত্ন তেলটো আনি অকণমান লগাই দিওঁ, তেতিয়া ঠাণ্ডা ঠাণ্ডা লাগিব আৰু শুই দিব অকণমান। এয়া লওক চাহকাপ খাই লওক। বোৱাৰী তোমাক মই অনবৰতে খং কৰি থাকোঁ, বিয়া হৈ অহা দিনাৰ পৰা তোমাক ভালকৈ মাত এষাৰ লগোৱা নাই, তথাপিও মোৰ কিবা এটা হৈছে বুলি ক'লে তুমি ইমান চিন্তা কৰা, ইমান কেয়াৰ লোৱা মোৰ। কিয় বোৱাৰী, তুমিতো মোক বেয়া পাব লাগে, নিজৰ ছোৱালীজনে নিজৰ মাকক বেয়া পাব পাৰে? আপুনি কওকচোন, আপুনি এতিয়া মোৰ শাহুমা হয় বুলি মই আপোনাক কিবা এটা কোৱাৰ কাৰণে বেয়া পাব নোৱাৰোঁ নহয়। যেনেকৈ মোক নিজৰ মায়ে কিবা এটা ভুল দেখিলে গালি পাৰে, আৰু মইতো মাক বেয়া পাই থাকিব নোৱাৰোঁ। আকৌ উভতি মাৰ ওচৰলৈ যাওঁৱে, মাৰ কিবা এটা হৈছে বুলি ক'লে চিন্তাত একেবাৰে অৱস্থা বেয়া হৈ যায়। তেতিয়াহ'লে আপুনি মোৰ শাহুমা হ'লেও মোৰ নিজৰ মাৰ দৰে, আপোনাকতো কেনেকৈ বেয়া পাওঁ মা? হ'ব দিয়ক মা, এতিয়া বেছি একো ক'ব নালাগে, আপুনি চাহকাপ খাওক, মই তেলটো লৈ আহোঁ, ঘঁহি দিলে অকণমান আৰাম পাব। মা আপুনি মাতিছিলে নেকি? মা চৰি দেই, মই মানে কাম এটা কৰি আছিলোঁ, কাপোৰ কেইটামান ধুবলৈ আছিলে যে, সেইকেইটা ধুই আছিলোঁ, মই গমেই পোৱা নাছিলোঁ আপুনি মতা। বাৰু মা কওকচোন কি কাম আছিলেনো? হ'ব বোৱাৰী, কামখিনি শেষ হ'ল নহয়। আচলতে মই আজি তোমাক কাম কৰিবলৈ মতা নাই, আজি আচলতে মই ফ্ৰী আছোঁ, সেইকাৰণে ভাবিছোঁ গোটেই দিনটো আজি মই মোৰ মৰমৰ বোৱাৰীৰ লগত টাইম স্পেণ্ড কৰোঁ আৰু শ্বপিং কৰিবলৈ যাওঁ নে কি কোৱা? গতিকে যোৱা তুমি ৰেডি হৈ আহা, সোনকালে ওলাই যাওঁ আমি। কি মা, আপুনি মোৰ লগত শ্বপিং কৰিবলৈ যাব? মই মোৰ নিজৰ বোৱাৰীৰ লগত শ্বপিং কৰিবলৈ যাম, তাতে ইমান আচৰিত হ'বলৈ কি আছে? যোৱা সোনকালে ৰেডি হোৱাগে, নহ'লে দেৰি নহ'ব জানো? বোৱাৰী, মই এতিয়া বুজি পালোঁ মই কি ভুল কৰি আছিলোঁ। ইমান ভাল লক্ষ্মী বোৱাৰী এজনী মই অনবৰতে গালি পাৰি থাকোঁ, কিন্তু তথাপিও তুমি মোক কেতিয়াও বেয়া পোৱা নাই, সেইকাৰণে মই বুজি পাইছোঁ তুমি সঁচাকৈ এইখন ঘৰৰ কাৰণে বৰ ভাল। গতিকে এতিয়াৰ পৰা আৰু তুমি মোৰ বোৱাৰী নহয়, মোৰ নিজৰ ছোৱালীৰ দৰে। গতিকে সোনকালে যোৱা, ৰেডি হোৱা, আমি শ্বপিং কৰিবলৈ যাওঁ, আৰু লগতে মুভি এখনো চাই আহিম বুলি ভাবিছোঁ দুই শাহু বোৱাৰী মিলি, নে কি কোৱা? বাবা তই গাড়ী উলিয়াবি যা, বোৱাৰী তুমি সোনকালে ৰেডি হৈ আহা, মই ৰৈ আছোঁ। ঠিক আছে মা, এতিয়াহে মোৰ মনটো ভাল লাগিছে মা, তুমি যে ফাইনেলি মিতালী একচেপ্ট কৰিলা নিজৰ বোৱাৰী বুলি। মইতো ভাবিছিলোঁ তুমি তাইক কেতিয়াও ভালেই নাপাবা নেকি, দেখিলা তাই কিমান ভাল, এতিয়া মোৰ টেনশ্যন এটা গ'ল। বাৰু মই গাড়ী উলিয়াইছোঁ, মিতালী যোৱা, মাৰ মুডটো চেঞ্জ হোৱাৰ আগতে তুমি সোনকালে ৰেডি হৈ আহা, নহ'লে অলপ পিছত মায়ে কৈ দিব মই ক'তো নাযাওঁ বুলি। ঠিক আছে হ'ব মা,
আপুনি 10 মিনিট হৈ দিয়ক মোক বেছি টাইম নালাগে নহয় 10 মিনিটতে মই ৰেডি হৈ আহি আছো দেই